কৃষ্ণ জয়গুৰু শ্ৰীমন্ত শংকৰ পৰম ভক্তিভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুত্ৰস্বৰূপ অসম কণ্ঠৰ পৰিয়ালবৰ্গলৈ মোৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। অসম কণ্ঠই আয়োজন কৰা দিহানাম প্ৰতিযোগিতাৰ বিচাৰক হিচাপে এই মহাধমক দায়িত্ব ন্যস্ত কৰিছিল আৰু 3জনক মোৰ সৈতে 4জনক এই দায়িত্ব ন্যস্ত কৰিছিল। 4জনে খুব ভক্তি সহকাৰে খুব মনোযোগেৰে চালিজাৰি চাই আমি ফলাফল উলিয়াইছোঁ আৰু অসম কণ্ঠই সেই ফলাফলসমূহ ঘোষণা কৰিব। আমাৰ একেষাৰ মাত্ৰ আমি বক্তব্য ৰাখিব খুজিছোঁ, সেই হৈছে দিহানামৰ যি লক্ষণ, দিহানামত থাকিবলগীয়া যি উপদেশ, সেই উপদেশসমূহ আচলতে সমস্ত দলৰে নামসমূহত নিৰ্গত হোৱা নাই আৰু কিছু দলৰ নিশ্চয় হৈছে আৰু নামক আচলতে আমি অপৰাধ ধৰাটো এটা আমাৰ কাৰণে দূষণীয়, কিন্তু সমাজৰ ৰক্ষাৰ্থে আৰু সংগীত ধাৰাটিৰ ৰক্ষাৰ্থে সংস্কৃতিৰ ৰক্ষাৰ্থে এই কামখিনি কৰিবলগীয়া হয়। আৰু কিছু দলক দেখা গ'ল যে বাওঁ হাতেৰে খোল ধৰিছে, গতিকে তেওঁলোকক আমি নম্বৰ দিব পৰা নাই, আৰু কিছু লোকে দাঢ়িয়ে গোফে বাদ্য বজাইছে, তেওঁলোকক আমি নম্বৰ দিব পৰা নাই, আৰু কিছু দলৰ স্কেল মিছ হৈছে, তেওঁলোককো যি ধৰণে নম্বৰ দিব লাগে আচলতে দিব পৰা হোৱা নাই, আৰু কিছু লোকৰ এচাপৰিতে 3 চাপৰি বুল বজাইছে, গতিকে তেখেতসকলকো আমি উপযুক্ত নম্বৰ দিব পৰা নাই। গতিকে এনেকুৱা সৰু সুৰা ভুলবিলাকৰ কাৰণেই কোনোবা এটা দলে পজিশ্যন পাবলৈ সক্ষম হৈছে, কোনোবা এটা দলে পজিশ্যন পোৱাৰ পৰা বঞ্চিত হৈছে। গতিকে আমাৰ পালনীয়খিনি আমি কৰি দিছোঁ আৰু জ্ঞান বিবেচনা মতে আমি কেতিয়াও কাৰো পক্ষপাতিত্ব কৰা নাই। গতিকে আপোনালোকে আমাক ক্ষমা কৰিব। আমাৰ যিকণ আছে জ্ঞান, সেই জ্ঞানৰ বিবেচনাৰ যোগেদি আমি 4জনে মিলি এই বিচাৰ প্ৰক্ৰিয়া সম্পাদন কৰিছোঁ। ইয়াতে যদি কোনোবাখিনি দোষাদোষ হৈছে, সৰ্বদোষ মৰিখনৰ হন্তে আমি সেৱা ধৰিছোঁ, আৰু যিসকল দলে আচলতে শুদ্ধই হওক বা অশুদ্ধই হওক কিন্তু ঈশ্বৰৰ নাম যে পৰিৱেশন কৰিছে, সেইকাৰণে সকলো দললৈকে আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু আমাক যে এই অনুষ্ঠানত সহযোগিতা কৰিবৰ কাৰণে অসম কণ্ঠই নিমন্ত্ৰণ জনালে, সেই অৰ্থেও আমি তেওঁলোকক ভক্তিভৰা সেৱা নিবেদন কৰি আমাৰ বিচাৰকৰ ফালৰ পৰা ক'বলগীয়া একাষাৰ ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।